NSP OTR ৰেজিষ্ট্ৰেশ্যন আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আগত NSPৰ কাৰণে আবেদন কৰিছিলে, আবেদন কৰাৰ পিছত আপোনাৰ যিহেতু যোনসকলে এতিয়া ৰিনিউৱেল এপ্লাই কৰিব লাগে তেওঁলোকৰ OTR নাম্বাৰ মেছেজত আহি গৈছে, আৰু যদি আপোনাৰ সেই মেছেজটো হেৰাই গৈছে তেতিয়া OTR নাম্বাৰটো আপুনি কেনেকৈ OTR ৰেজিষ্ট্ৰেশ্যনত গৈ বিচাৰিব পাৰিব তাৰ বিষয়েও আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। NSP OTR ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথম আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব, আৰু ইয়ালৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে অলপ তললৈ আহি আপোনালোকে ইয়াত দেখিব যে ষ্টুডেণ্ট বুলি এটা ইয়াত অপশ্যন আছে। আপোনালোকে ষ্টুডেণ্টত ক্লিক কৰিব, আৰু ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যোনটো OTRৰ যোনটো আপোনালোকৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব, আৰু OTR ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত OTR লগইনত আপোনালোকে ক্লিক কৰিব, আৰু লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, ইয়াত অলপ সময় ৰখাৰ পিছত ইয়াত তিনিটা অপশ্যন আছে। আপোনালোকৰ লগইন, ৰেজিষ্টাৰ, চেঞ্জ মোবাইল নম্বৰ। যদি আপোনালোকৰ মোবাইল নাম্বাৰটো হেৰাইছে তেতিয়া আপোনালোকৰ পুৰণা পাছপৰ্টটো দি আপোনালোকে ইয়াত চেঞ্জ কৰি ল'বও পাৰিব। আৰু যিহেতু মই ইয়াত আপোনালোকৰ এইটো ভিডিঅ'ত ৰেজিষ্টাৰ কেনেকৈ কৰে সেইটো দেখুৱাম। তো ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে ইয়াত যোনটো লগইনৰ কাষতে ৰেজিষ্টাৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব, আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব প্ৰথম গাইডলাইন, তাৰপৰা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, তাৰপৰা EKYC, তাৰপৰা ফিনিছ। তো আপোনালোক যোনসকলে আপোনালোকৰ এইবাৰ প্ৰথম কৰিব, তো আপোনালোকে ইয়াত কি কৰিব, ইয়াত যোনকেইটা তলত ডিক্লেৰেশ্যন আছে আপোনালোকে তললৈ আহি ইয়াত এইকেইটাত আপোনালোকে টিক কৰি দিব, আৰু টিক কৰি আপোনালোকে ইয়াত যোনটো আপোনালোকৰ নেক্সটৰ যোনটো অপশ্যন আছে আপোনালোকে নেক্সটত ক্লিক কৰিব, আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো দি আপোনালোকে ইয়াত ভেৰিফাইড গেট OTPত ক্লিক কৰিব। তো মই মোবাইল নাম্বাৰটো ইয়াত দি লৈছোঁ, মোবাইল নাম্বাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰিব, আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় তাত এটা OTP যাব, আৰু সেই OTPটো আপোনালোকে ইয়াত দিব লাগিব। তো মই OTPটো দি লৈছোঁ, OTPটো দি তলৰ যোনটো কেপচাৰ আছে আপোনালোকে এই কেপচাৰটো ইয়াত আপোনালোকে ছেম টু ছেম ইয়াত দিব লাগিব, ইয়াত যেনেদৰে আছে। তো কেপচাৰটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব। তো মই কেপচাৰটো ইয়াত দি লৈছোঁ, আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে OTP ভেৰিফাইড ছাকচেছফুলি বুলি আহি যাব। তো ইয়াত আপোনালোকৰ যোনটো আপোনাৰ আধাৰ নাম্বাৰ হয় 12 ডিজিট সেই আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। আধাৰ নাম্বাৰটো দি আপোনালোকে যোনটো গেট OTP অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব, আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত I agree আপোনালোকে ক্লিক কৰিব, আৰু I agree ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডত দিয়া নাম্বাৰ আছে সেই নাম্বাৰটোত এটা OTP যাব। মোৰ OTPটো আহি গৈছে, মই OTPটো ইয়াত দি লৈছোঁ, আৰু OTPটো দি হোৱাৰ পিছত তলত যোনটো আপোনালোকৰ ইয়াৰ যোনটো কেপচাৰৰ অপশ্যন আছে আপোনালোকে আকৌ কেপচাৰটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লাগিব। তো কেপচাৰটো আপোনালোকৰ ওপৰত যেনেকৈ আছে তেনেদৰে ইয়াত দিব, তাৰপৰা ভেৰিফাইড ক্লিক কৰিব, আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অকণমান আপোনালোকে ইয়াত এনেদৰে ৰখিব লাগিব, এনেদৰে আহিব। তো ইয়াত দেখিছে your bank account is scheduled with Aadhaar on NPCI মেপাৰ। তো ইয়াত আপোনালোকে আপডেট পাছপৰ্টত ক্লিক কৰি ন' থেংকছত ক্লিক কৰিব। তো ইয়াত আপোনালোকে এনেদৰে আহি যাব, আৰু ইয়াত এনেদৰে অহাৰ পিছত ইয়াত আপোনালোকে নেক্সট আপোনাৰ ইয়াত আপোনাৰ মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেম ইয়াত দিব লাগিব। তাৰপিছত আপোনাৰ ইয়াৰ তলত মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেম এই দুটা আপোনালোকে ইয়াত দিব লাগিব। তো মই ইয়াত ইয়াত দি লৈছোঁ, আৰু আপোনালোকেও ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ ইয়াত আপোনালোকে নামকেইটা দি ল'ব। নামকেইটা দি হোৱাৰ পিছত তলত যোনটো কেপচাৰ দেখিছে সেই কেপচাৰটো আপোনালোকে ইয়াত ছেম টু ছেম দিব লাগিব।
কেপচাৰটো দিয়াৰ পিছত আপোনালোকে তলত যোনটো ফিনিছৰ অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ যিহেতু আগতে OTR-টো জেনেৰেট হৈ আছে সেইকাৰণে এনেদৰে আহিছে ইউজাৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ প্ৰভাইড আধাৰ নাম্বাৰটো আপোনালোকৰ যদি আগত ৰেজিষ্টাৰ কৰা নাই আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি বুলি আপোনালোকৰ ইয়াত আহি যাব